আজি ওলাইছোঁ আমি ফুৰিবলৈ যোৰহাটলৈ বুলি। যিহেতু বহুত দিন হ'ল তেনেকৈ ক'তো লং জাৰ্ণি যোৱা নাছিলোঁ আৰু এনেকৈ ফুৰাও নহয়, স্কুল ডিউটি এনেকৈ থাকে। গতিকে মানুহৰ কয় যে কোনদিনা কেতিয়া মানুহৰ প্লেন হৈ যায় কোনো ক'ব নোৱাৰে। গতিকে সেনেকৈ ওলালোঁ আমি ভাবি পেলাই যোৰহাটত যাম, ঘূৰিম, খাম এনেকৈ। গতিকে গৈ আছোঁ আৰু ৰাস্তাবোৰ খুব ধুনীয়া হ'ল, আগতকৈ যাবলৈ সুবিধা হ'ল। ৰাস্তাবোৰ যিহেতু বনাইছে ধুনীয়াকৈ, গতিকে পটককৈ পায়ো আজিকালি ৰাস্তাবোৰৰ কাৰণে ভাল হৈ গ'ল যিহেতু। তো মানুহজনে সিহঁতে ক'লে যে আমি ঘৰলৈ গুচি যাওঁ সোণাপুৰ। মই শুনি আচৰিত যে কেনেকৈ যাম, স্কুলো একচুৱেলি ছেটাৰডে ছানডে অফেই থাকে। গতিকে ভাবিলোঁ যে দুদিন হ'ব, দুদিন থাকি দিম আৰু এনেকৈয়ে আমি যাবলৈ প্লেনিংটো কৰিলোঁ, ওলালোঁ। গৈ পাই কাজিৰঙা পাৰ হ'লোঁ, বুঢ়ী আই মন্দিৰ তাতে সেৱা কৰিলোঁ আৰু ঘৰটো যিহেতু কোৱা নাছিলোঁ, জনোৱা নাছিলোঁ, তাহাঁতকো ছাৰপ্ৰাইজ দিলোঁ। গতিকে তাহাঁতেও খুব ফূৰ্তিও পাইছে, ভালো পাইছে আমাক দেখি, চখটো হৈছে ইমান হঠাৎকৈ, চখটো হ'বই দিয়কচোন। গতিকে সিহঁতকো চখ কৰি দিলোঁ। গতিকে ভিডিঅ'টি আজিলৈ ইমানতে, বাই।